পোনপ্ৰথমে আমাৰ সভাপতিৰ নিৰ্দেশ মৰ্মে আজিৰ প্ৰেছ মিটৰ মই কিছু কথা ক'বলৈ ওলাইছোঁ। পোনপ্ৰথমে মই আপোনালোকৰ সমূহ মিডিয়া বন্ধুবৃন্দক আমাৰ দুলাৰে বড়ো হাৰিমা সভাৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ আমাৰ ইয়াতে উপস্থিত হ'ব পৰা কাৰণে। আজিৰ প্ৰেছ মিট ৰখাৰ এটা বিশেষ কাৰণটো হ'ল কেইদিনমান আগতে আমি এটা ৱেব পেজ দেখিছোঁ, ফেচবুক আৰু ছ'চিয়েল মিডিয়াবোৰ দেখি আহিছোঁ, বাগুৰুম্বা দ্য স্পিৰিট অফ দ্য বড়োজ, স্পিৰিট অফ দ্য বড়োজ বুলি এটা পেজ ওলাইছে, তাতে ৱেব পেজ এটা ৱেবছাইট, আৰু সেই ৱেবছাইটৰ থ্ৰুৱেদি এটা বিজনেছ কৰিব ওলাইছে। তাতে এনেকৈ হৈছে, তাতে বাগুৰুম্বা যিটো নামত এটা বিজনেছৰ কাৰণে যিটো পেজটো খুলিলে, তাতে কিছুমান ড্ৰেছ আৰু নৃত্যৰ ভংগীমা থকা এটা কিছুমান ফটো ইয়াতে কৰিছে, পাব্লিছ কৰিছে, যিবোৰ মানে আমাৰ বাগুৰুম্বাৰ লগত কোনো সম্বন্ধই নাই। যেনেকৈ এইটো চাওক, ইয়াতে লিখা আছে বাগুৰুম্বা দ্য স্পিৰিট অফ দ্য বড়োজ, এইটো লিখিছে কিন্তু এক্সপিৰিয়েঞ্চ বাটাৰফ্লাই ডেন্স তেনেকুৱা, কিন্তু লিখিছে এইটো পিকচাৰটো কি হ'ল, এইটো হ'ল ভাৰত নাট্যমৰ মুদ্ৰা, এটা ভাৰত নাট্যম ডেন্সৰ এটা মুদ্ৰা হ'ল, কিন্তু ইয়াতে লিখিছে ঝুমুৰৰ ড্ৰেছ, কিন্তু এটা ঝুমুৰৰ আদিবাসী ঝুমুৰৰ আমাৰ আদিবাসী ভাই বন্ধুসকলৰ এখেতসকলৰ এটা কালচাৰ, এখেতসকলৰ ঝুমুৰ নৃত্য এটা ড্ৰেছ পিন্ধিছে। তাৰপিছত ভিতৰত আৰু বহুত কেইখন আছে, ইয়াতে বাটাৰফ্লাই লগাই দিছে, চাওক গোটেই ঝুমুৰৰ ড্ৰেছ, কিন্তু ইয়াতে বাটাৰফ্লাই লগাই দিছে। আপোনালোকে পাব, পেজটো শ্বেয়াৰ কৰিলে, পেজটো চাৰ্চ কৰিলে পাই যাব গোটেই, কিন্তু গোটেইটো চব বহুতখিনি ডেন্সৰ মুদ্ৰা, বেলেগ বেলেগ ডেন্সৰ, অসমৰ ক্লাছিকেল ডেন্সবোৰো দিছে। তাৰপিছত লগতে আছে ইয়াতে এটাও বড়ো ডেন্সৰ পিকচাৰ নাই। চব এইটো হ'ল এটা অন্য এটা জনগোষ্ঠীয় ডেন্স, চব এয়াই পিকচাৰ বনাই, এইটো বাটাৰফ্লাই পুৰা একদম পখিলাৰ পাখি লগাই দিছে গোটেইটো, এনেকুৱা বহুতখিনি আছে। এতিয়া আৰু লগতে বহুত দুখিত যে আমি তাৰমানে গৰিহণাযোগ্য কাম কৰিলে কি, ৰিচেণ্টলি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ প্ৰচেষ্টাত আৰু আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ উপস্থিতিত যি সৰুসজাই ষ্টেডিয়ামত আমাৰ বড়ো সংগঠনবোৰৰ 4টা বড়ো সংগঠন আৰু গোটেই বড়ো জাতিৰ গোটেই সমৰ্থনত 4টা বড়ো সংগঠনৰ মাজত আমি দুলাৰে বড়ো হাৰিমা ফাট, দুলাৰে বাথৌ গৌতম আপচু, আৰু লগতে আছিলে আমাৰ বড়ো সাহিত্য সভা, আৰু লগতে গোটেই বড়ো জাতিৰ সমৰ্থনত সৰুসজাই ষ্টেডিয়াম 17 তাৰিখত তাতে বাগুৰুম্বা দহৌ বুলি এটা বাগুৰুম্বা নৃত্য এটা ঐতিহাসিক প্ৰদৰ্শন হৈছিলে, যাৰ দ্বাৰা এটা বিশ্ব প্ৰসিদ্ধ হৈ গৈছিল বাগুৰুম্বাখন। সেই নৃত্যৰ এটা ভিডিঅ'বোৰো শ্বেয়াৰ কৰিছে, এইটো যিটো পেজত গোটেই তাৰ বাগুৰুম্বাৰ বিষয়ে গোটেইটো শ্বেয়াৰ কৰি পেলাই তাৰ ওপৰতে এইটো এই বিজনেছৰ যিটো পেজ, গোটেই সেই ডেন্সৰ যিমান প্ৰগ্ৰামটো আছিলে বাগুৰুম্বাৰ দহৌৰ যিবোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিছে, শ্বেয়াৰ কৰাৰ পাছত আমাৰ কালচাৰটোৰ নামত যিটো হাইলাইট হৈ গৈছে, যেতিয়া তাৰ নামতেই এনেকুৱা এটা কিবা কৰিছে, যিটো ড্ৰেছৰ পৰা কিছুমান ডলাৰ হিচাপত দামটো দিছে। আৰু ইয়াতে এইটো এপেজত এটা নম্বৰ দিছে, নম্বৰটো কণ্টেক্ট চাৰ্চ কৰি চালো, ট্ৰু কলাৰ এটা একমে ইণ্ডাষ্ট্ৰিজ বুলি নাম ওলাইছে। বৰ্তমান নম্বৰটো ছুইচ অফ আছে। আমি আজি এই বিষয়তে FIR দিছোঁ কোকৰাঝাৰ পুলিচ ষ্টেচনত, আজি সন্ধিয়া আমি FIR দিলোঁ, কাইলৈ আমি ৰিপৰ্টটো পাম। পুলিচ ষ্টেচন আমাৰ যি ইনচাৰ্জজন এখেতে ৰাখিছে, আমাৰ FIR কিবাটো এপ্লিকেশ্যন আমাৰ পৰা ৰাখিছে, আৰু এখেতে কাইলৈ আমাক গোটেই ৰিপৰ্টটো দিব। আমি এই বিষয়ে আমি এইটো আমাৰ অসম চৰকাৰকো আমি ষ্ট্ৰং এটা একশ্যন লোৱাটো আমি বিচাৰিছোঁ। ইয়াৰ থ্ৰুৱেদি আমি অসমৰ সাংস্কৃতিক বিষয়াসকলে আমি এটা মেমৰেণ্ডাম এটা পঠাম। এইটো FIRটো যেতিয়া আমি কপি আমাৰ যেতিয়া আহিব, FIR ৰিপৰ্টটো অহাৰ পাছত আমি অসমৰ সাংস্কৃতিক সঞ্চালকালয়ৰ থ্ৰুৱেদি আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমি মেমৰেণ্ডাম এটা দিম, তাৰপৰা যাতে কোনেও যাতে ভৱিষ্যতে তেনেকুৱা এটা সংস্কৃতিৰ লগত ধেমালি কৰিব নোৱাৰে, এইটো আমি ক'ব বিচাৰিছোঁ। আৰু সাৱধান কৰি দিছোঁ, কোনেও যাতে তেনেকুৱা নকৰে ভৱিষ্যতে। এটা সংস্কৃতি, এটা কালচাৰ, সকলোৰে এটা কালচাৰটো সকলোৱে সন্মান দিব জানিব লাগিব। আৰু লগতে এইটোৱে খালী নহয়, আৰু এটা ৰিচেণ্টলি এটা ওলাইছে দিশা ক্লথ চেণ্টাৰ, ক্লথ ষ্ট'ৰ, দিশা ক্লথ ষ্ট'ৰ বুলি এটা ঢেকীয়াজুলিৰ এটা দোকানে এটা দখনা ওলাইছে, যিটো দখনাত ফুলৰ ঠাইত বনাইছে, খাম, চিফুং, চেজাৰ ফুল বনাইছে। এইটো ফেচবুকত পাই আছিলোঁ, আজি কণ্টেক্ট কৰি চালোঁ, এইটো এখেতসকলে ক'ত বনাইছে, কোম্পানী বনাই দিছে বুলি কৈ আছে। তাৰ ওপৰত আমি FIR দিব ওলাইছোঁ। আমি কালি পৰহিৰ মাজত এইটো ডিটেইলছ কালেকশ্যন কৰি পেলাই আমি তাৰ ওপৰত FIR কৰা হ'ব। আৰু
তাতে ফুল দিয়াতে মানুহে ক'ব পাৰে ভুল কিছুমানে বুজিব নোৱাৰিব পাৰে ইয়াতে ক'ব পাৰে আমাৰ বড়ো ট্ৰেডিশ্যনেল বাদ্যবোৰ যন্ত্ৰবোৰ যদি দিছে এইটো ভালহে ক'ব কিন্তু এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে বাদ্যযন্ত্ৰৰ ঠাই বেলেগ নিজৰ সন্মান দিব জানিব লাগিব আমি যি ঠাইত বাদ্যযন্ত্ৰ ৰাখিব লাগে তাতে ৰাখিব লাগিব আৰু ধৰি লওক ফুল হিচাপে বনালে কিন্তু ফুলটো আমাৰ দুপাৰি তলতো থাকি যায় যেতিয়া পিন্ধিব ভৰিৰ তলত থাকি যায় দখনাটো যেতিয়া পিন্ধিব আমাৰ তলত থাকে গোটেই ভৰি যিটো পিন্ধিলে খাম চিকুণ চেজা আমাৰ ভৰিৰ তলত থাকি যায় তেতিয়া আমাৰ আইসকল যেতিয়া পিন্ধিব আমাৰ ভণ্টিবোৰ বাইসকল যিসকলে যেতিয়া পিন্ধিব তলত ভৰিৰ তলত থাকি যাব তেতিয়া আমাৰ বাদ্যযন্ত্ৰবোৰ আমাৰ লোকবাদ্য যন্ত্ৰবোৰ একেবাৰে অসন্মান কৰা হৈছে তাৰ কাৰণে বহুত গৰিহণাযোগ্য আমি কেতিয়াও ৰেহাই নিদিওঁ ভৱিষ্যত যাতে কোনে ভৱিষ্যতে তেনেকুৱা কাম নকৰে সেইটো আমি ষ্ট্ৰংলি কণ্ডেম কৰিছোঁ দুলাৰায় বড়ো হাৰিমা সত্ৰৰ পৰা আৰু তাৰ কাৰণে আমি গোটেই বড়ো জাতিৰ পৰা বা সকলো খালি বড়ো জাতি নহয় আজি আমি বড়ো জাতিৰ কালচাৰৰ ওপৰত তেনেকুৱা কৰিছে কাইলৈ আন কোনো এটা জনগোষ্ঠীৰ কালচাৰৰ ওপৰত কৰিব সেইকাৰণে সকলোৱে একগোট হৈ আগবাঢ়ি অহাটো বিচাৰিছোঁ আৰু লগতে বৰ্তমান এতিয়া যুৱচামত AI বনোৱাতে বহুত আগবাঢ়ি আহিছে AI বনাই এনেকুৱা বেয়া কৰি দিলে বাগুৰুম্বা দেহু শেষৰ পাছতে এনেকুৱা বাগুৰুম্বা বুলি AI বনাই পেলাই কালচাৰটো নষ্ট কৰি পেলাইছে বাগুৰুম্বা নামত যেনে তেনে AI কৰি আছে আৰু লগতে গান পুৰণা গানবোৰ AI কৰি পেলাই কোনো বুজাই নাযায় পুৰণা গানবোৰ সেইটোৰ পৰা যাতে দূৰত থাকে যিসকলে সেইটো কৰি আছে আমাৰ যাতে নিজৰ কালচাৰটো সন্মান কৰি পেলাই কালচাৰটোৰ বিষয়ে ভাবি পেলাই সেইটো আমি ষ্ট্ৰংলি আমি সকলোকে অনুৰোধ কৰিছোঁ আৰু লগতে কণ্ডেম কৰিছোঁ যাতে কোনেও তেনেকুৱা নকৰে আৰু নিজৰ সংস্কৃতিটো আগুৱাই লৈ যাওঁতে সকলোৱে যাতে ছাপোৰ্ট কৰে আৰু চৰকাৰলৈ আমি পুনৰবাৰ আমি ৰিকুৱেষ্ট কৰিছোঁ আমাৰ যে পৰা যেতিয়া এইটো আপোনালোকলৈ কমপ্লেইনটো যাব বা মেমৰেণ্ডাম যাব আৰু সোনকালে আমাৰ একশ্যন লোৱাটো বিচাৰি পুলিচ ষ্টেচন কোকৰাঝাৰ পুলিচ ষ্টেচনত আৰু তাৰ পৰা আমাৰ খালি কোকৰাঝাৰতে এফআইআৰ দিছোঁ এইটো নহয় আমাৰ জিলা সময় আমাৰ দুলাৰায় বড়ো হাৰিমা সত্ৰৰ জিলা সমিতিবোৰ আছে এখেতসকলে আমাৰ প্ৰতিখন জিলাতে কেছ দিয়াৰ ব্যৱস্থা এখন কৰা আমি কথা পাতি আছোঁ এইখিনি আমি